নিশ্চয়কৈ যিহেতু আমি যেতিয়া আমি নগাঁৱলৈ আহোঁ তেতিয়া আমি সদায় মৰম বুটলিব সক্ষম হৈছোঁ আৰু নগাঁওবাসী ৰাইজৰ আচলতে মৰমে বহুত পাইছোঁ আৰু আমি যেতিয়াই নগাঁৱৰ ফালে অনুষ্ঠান কৰোঁ বহুত বেছি এক্সাইটেড হৈ থাকোঁ আৰু আজিও আমাৰ খুব সুন্দৰকৈ অনুষ্ঠান কৰিলোঁ আমি নগাঁও ইউনিভাৰ্চিটিত নিশ্চয়কৈ ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আমাক ইমান সুন্দৰকৈ সহযোগ কৰিছে খুব বেছি ভাল লাগিছে আৰু এতিয়া আহিছোঁ ৰ'জ ডে কিমান ৰোজ পালে আজি আচলতে আমাৰ অনুষ্ঠান যেতিয়া নাথাকে এটাও ৰ'জ নাপাওঁ কিন্তু আজি যিহেতু অনুষ্ঠান আছিলে ভাগ্যক্ৰমে আমি বহুত ৰ'জ পাইছোঁ আমাৰ কালেকশ্যন বহুত হৈছে আজি ৰ'জৰ ৰূপাংকিতা আপোনাৰ পৰা জানিবলৈ বিচাৰিম মানে সহজকৈ আপোনালোকে ধৰক দুদিন পূৰ্বে আপোনালোকে অনুষ্ঠান কৰিছিলে এটা মানে দুয়োগৰাকীয়ে যি পৰিধান কৰি সমান্তৰালকৈ চেম পৰিধান মানে সকলোৱে একে পৰিধান কৰে কি এটা জিন্সক লৈ পেলাই কিছু ধৰক সমালোচনাও হৈছিলে আমাৰ সংবাদ মাধ্যমৰ গোষ্ঠীৰ লগতে অন্যান্য কিছু সমালোচনা কৰিছে হয় ফটা জিন্স বা কুকুৰীয়া কিবা অন্যান্য ধৰক মই নকওঁ এইখিনি আৰু কি ক'ব এই ক্ষেত্ৰত আমাৰ চকুত পৰিছে বা আমি হয়তো অন্যান্য গোষ্ঠীয়ে সংবাদ গোষ্ঠীয়ে হয়তো বাতৰি কৰিছে আপোনালোকে আপলোড দিছে এইবাবে আমি হয়তো আমাৰ চকুত পৰিছে পোচাকৰ ওপৰত মানুহক কোনো ধৰণৰ একো হেৰি কৰিব নালাগে জাজমেণ্ট কৰিব নালাগে যিটো কমফৰ্টেবল হয় আমি সেইটোৱে মানে আৰু এখন আমাৰ ক্ৰিকেট মেটছৰ অনুষ্ঠান আছিলে কোনো বিহু অনুষ্ঠান নাছিলে বা বিহু অনুষ্ঠানত আমি কেতিয়াও এনেকুৱা ধৰণৰ পোচাক পৰিধান নকৰোঁ যিমানে বিহু অনুষ্ঠান হওক বা সামাজিকভাৱে যি অনুষ্ঠান আয়োজন কৰা হয় তাতে আমি কোনো ধৰণৰ আমি আজি আপোনালোকে দেখিছে হয়তো আমি চাদৰ মেখেলা পৰিধান কৰি আহিছোঁ অসমীয়া সাজপাৰ হয় কিন্তু সেইখন এখন যিহেতু স্পৰ্টছ আছে ফিল্ড এখন আছিলে স্পৰ্টছত য'ত আৰু তাতে আপুনি গম পাব হয়তো গোটেই স্পৰ্টছত আমি গোটেই ফিল্ডখন দৌৰিব লাগে চ' চাদৰ মেখেলা পৰিধান কৰি হয়তো দৌৰাটো ইমান সম্ভৱপৰ নহয় একেবাৰে সেইবাবে হয়তো মানুহে এইটো বুজি পালে বেছি ভাল হয় যে তেওঁলোকে হয়তো যিটো কমফৰ্টেবল হৈছে তেওঁলোকে সেইটো পিন্ধি আহিছে সমালোচনা চলি থাকিব সেইটো বাৰু আমি ইগন'ৰ কৰি গৈ থাকিম আৰু গৈ আছোঁ এতিয়াও গৈ একেবাৰে হৈ গ'ল নেকি ট'টেলি বেছি দেৰি হ'ল আমি যি কমফৰ্টেবল সেইটো নহয় আমাৰ হৈ গ'ল খুব বেছি ভাল লাগিল আচলতে প্ৰথমৰ পৰা সঁহাৰি জনাইছে আমাক ৰাইজে খুব বেছি ভাল লাগিল আৰু তেওঁলোকৰ উৎসাহ তেওঁলোকৰ যিটো জোৰ দেখি সঁচাই ভাল লাগিল থেংক ইউ